এতিয়া আমি আকৌ এক্সাৰসাইজ 10.2 সেকেন্ড লাষ্ট অংকটো কৰো তাৰ মানে নাম্বাৰ 12 আৰু আৰম্ভণিতে মই কওঁ অংকটো ইজি হয় দেই টান নহয় কিন্তু অকমান দীঘলীয়া লেংদি সেইকাৰণে তোমালোকে প্ৰত্যেকটো স্টেপ মন দি শুনিবা ঠিক আছে এতিয়া কোৱেশ্চনটো মই কৈ দিছো 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ ABC এটা ত্ৰিভুজ অঁকা হ'ল মই ইয়াত আঁকি ললো ABC এটা ত্ৰিভুজ আৰু ব্যাসাৰ্ধ মানে OD মই 4 সেন্টিমিটাৰ ললো যাতে স্পৰ্শবিন্দু D পৰা বিভক্ত BC খণ্ড BD আৰু DC দৈৰ্ঘ্য যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ হয় ইয়াতো আকৌ এটা কন্ডিশন আছে BD 8 সেন্টিমিটাৰ আৰু CD 6 সেন্টিমিটাৰ মোৰ অকাটো অকমান খেলিমেলি হ'ল নেকি তোমালোকৰ দেখাত চাগে দুইটা একে যেন লাগিছে কিন্তু তোমালোকে মেজাৰমেন্ট কৰি লবা কিন্তু দেই 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ নহলে পৰীক্ষা সময়ত কি হয় আমি টিচাৰ্ছ বোৰে স্কেল লৈ ভালদৰে মেজাৰ কৰো সেইকাৰণে তোমালোকে ভালদৰে মেজাৰমেন্ট কৰিবা AB আৰু AC বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এতিয়া AB আৰু AC মেজাৰমেন্টটো নিৰ্ণয় কৰিব লাগে মই এইখিনিকে ইয়াত মই লিখি দিছো পাৰিবা নিশ্চয় লিখিবলৈ যেটো এতিয়া লাগে তোমাৰ অভ্যাস হৈ গল তোমালোকৰ মানে যিখিনি দিয়া আছে মই এইখিনিকে ইয়াত লিখিছো প্ৰমাণ কৰিব লাগে AB কোৱেশ্চন মাৰ্ক আমি নাজানো AC কোৱেশ্চন মাৰ্ক বুলি লিখিছো তো এতিয়া আমি প্ৰমাণ কৰিম প্ৰমাণ কৰিবলৈ হলে প্ৰথম কথা এটা উপপাদ্য আকৌ হেই আগৰ এটা উপপাদ্য কি আছিল যে বৃত্তৰ বহিষ্ঠ বিন্দুৰ পৰা টনা স্পৰ্শকৰ দিশ সমান মনত পৰিছেনে ইয়াত তোমাৰ ধৰিলা বহিষ্ঠ বিন্দু B পৰা মই টানিছো BD আৰু BF তেতিয়াহলে BD যদি 8 সেন্টিমিটাৰ হয় BF কিমান হ'ব 8 সেন্টিমিটাৰ তেনেকে C বিন্দু এটা বহিষ্ঠ বিন্দু CD আমাৰ দিয়া আছে 6 সেন্টিমিটাৰ তেতিয়াহলে CE কিমান হ'ব 6 সেন্টিমিটাৰ এই মাত্ৰ মই তোমালোকক যিখিনি কথা ক'লো মই সেইখিনি ইয়াতে লিখি দিলো যিহেতু বৃত্তৰ বহিষ্ঠ বিন্দুৰ পৰা টনা স্পৰ্শকৰ দিশ সমান BF = BD 8 সেন্টিমিটাৰ এটো মই ইয়াত 8 সেন্টিমিটাৰ দি দিছো আৰু CE = CD 6 সেন্টিমিটাৰ মই ইয়াত 6 সেন্টিমিটাৰ লিখি লৈছো তেতিয়া হলে আমাৰ AE আৰু AF দুইটা ইকুৱেল হ'ব কিয় হ'ব যেহেতু OD মধ্যবিন্দু হয় OE আৰু OF তাৰমানে F মধ্যবিন্দু E মধ্যবিন্দু হয় AC আৰু AB সেই কাৰণে ধৰিলো মই ইয়াত যদি x লওঁ যেটো আমি তো এটো মেজাৰমেন্ট নাজানো তেতিয়া এটো x হ'ব AE = AF = x সেন্টিমিটাৰ ঠিক আছে এতিয়া তোমালোকে চোৱা এই গুটেইখিনি ত্ৰিভুজৰ তিনটা বাহু আছে তিনিটা বাহুৰ মেজাৰমেন্ট মোৰ ওচৰত আছে বুলি ধৰি লওঁ তে মই প্ৰথমতে লিখো BC ত্ৰিভুজ ABC BC কি হ'ব 6 + 8 = 14 সেন্টিমিটাৰ তাৰ পিছত AC হ'ব AE + EC তাৰ মানে x + 6 সেন্টিমিটাৰ আৰু AB = একে AF + FB তাৰ মানে x + 8 সেন্টিমিটাৰ ইয়ালৈকে তোমালোকে নিশ্চয় বুজিছা জাস্ট মই মেজাৰমেন্ট কিটা ইয়াত লিখিছো আৰু ইয়াত যেহেতু তলত মোৰ জেগা নাইকিয়া হৈছে তে এইখিনি মই এতিয়া মোহাৰি দিম তোমালোকে ভালদৰে লিখি লৈছা নিশ্চয় মোহাৰি পেলাই মই আকৌ ওপৰৰ পৰা আৰম্ভ কৰিম ডায়াগ্ৰামটো মই ৰাখি থৈ দিম ঠিক আছে এতিয়া তোমালোকে বৃত্তৰ পৰিধি তোমালোকে তো গম পাইছা ত্ৰিভুজৰ পৰিধি মনত আছে নে তো ত্ৰিভুজৰ পৰিধি বা পেৰিমিটাৰ যদি মই S লওঁ ইকুৱেল টু কি হয় সাইড কিটা যোগফল ডিভাইডেড বাই 2 তাৰ মানে AB + AC + BC ডিভাইডেড বাই 2 তো মই এইটোকে 2 এফালে লৈ আহো 2S = এতিয়া AB আমি কিমান পাইছিলো AB = x + 8 পাইছিলো x + 8 লিখো AC পাইছিলো plus x plus 6 আৰু BC আছিলে 14 ঠিক আছে এখিনি আমি সলভ কৰি গৈ থাকো s উলিয়াই লওঁ তাৰমানে তো x plus 8 ব্ৰেকেট ওপেন কৰিলো
x plus 6 plus 14 equal to 2x plus কিমান হ'ব 28 equal to এইফালে যদি মই 2 কমন লওঁ x plus 14 হৈ গ'ল এইটো সাইডে 2s or 2s দুই সাইডে 2 আছে তো মই 2 কিটা cancel কৰিলো therefore s equal to x plus 14 পালো এতিয়া মোৰ সুবিধাৰ কাৰণে মই BC A বুলি ধৰি লওঁ AC ক মই B বুলি ধৰি লওঁ আৰু AB ক মই C বুলি ধৰি লৈছো ঠিক আছে এতিয়া হলে therefore S minus A S or এতিয়া মই যে এইখিনি যে কৰিছো নহয় তোমালোকে লাষ্টৰ পিনে গম পাবা যে প্ৰত্যেকটো স্টেপ কিমান ইম্পৰ্টেন্ট হয় S minus A S or ঠাইত লিখিলো x plus 14 আৰু minus A মানে কিমান A এটো নহয় জানো 6 plus 8 14 নহয় জানো 14 তাৰ মানে এনসাৰ হৈছে x 14 দুটা কেনসেল হৈ গ'ল s minus b আকৌ s হৈছে x plus 14 minus b কিমান হ'ব b হৈছে x plus 6 equal to x plus 14 minus x minus 6 x দুটা কেনসেল হ'ল 14 minus 6 কিমান হ'ব 8 s minus c s again x plus 14 আৰু minus c হৈছে c কিমান x plus 8 x plus 8 equal to x plus 14 minus x minus 8 x আকৌ cancel হ'ল যেটো এটা প্লাস এটা মাইনাস 14 minus 8 6 পাই গলো s minus a মই পালো x বুলি s minus b 8 আৰু s minus c মই পালো 6 এইবোৰ তোমালোকে ভালদৰে মনত ৰাখিবা এতিয়া আহিলে আমাৰ এটা ত্ৰিভুজৰ কালি ত্ৰিভুজটো ABC ত্ৰিভুজ ABC কালি তোমালোকে ফৰ্মুলাটো মনত আছে নিশ্চয় কি আছে আৰম্ভ কৰো ত্ৰিভুজ ABC কালি কি হ'ল ফৰ্মুলাটো কি আছিল s মানে into s minus a into s minus b into s minus c মনত পৰিছে নে root over s into s minus a into s minus b into s minus c সেই কাৰণে মই গম পালা মই s ললো তাৰ পিছত মই s minus a s minus b s minus c উলিয়ালো এই কালি উলিয়াবলে ঠিক আছে এতিয়া বস আমি ভ্যালু কিটা পুট কৰি গৈ থাকো আৰু সিম্পল ম্যাথমেটিক্স কৰি যাও ওলাই যাব or s or ঠাইত আমি জানো কি বহাম s or ঠাইত x plus 14 it was a s2 ঠাইত s minus a মই পালো এই মাত্ৰ x বুলি s minus b এই মাত্ৰ মই পালো 8 আৰু s minus c মই পালো 6 এতিয়া আহিলে এটা x plus 14 into x তো মই into sign to এতিয়া আঁতৰাই দিছো x আৰু 8 into 6 কিমান হয় 8 6 যা 48 তো মই এটো অকমান এৰেঞ্জ কৰি লওঁ 48x এনেকে কৰিলে অলপ আমাৰ দেখিবলৈ ভাল লাগিব or 48x ৰ লগত x plus 14 মই মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে কি ওলাব 48x into x হ'ব root over 48x squared plus 14 into 48x তো ইয়াত মই এটা কাম কৰো এতিয়া পটককে মাল্টিপ্লাই নকৰো দেই 48x উলিয়াম নহয় জানো দুইটাতে 48 টো আছে হেকানে মই 48 টো যদি কমন লওঁ বা তোমালোকে এইটো স্টেপ নকৰি এইটো ডাইৰেক্টলি এনেকে কৰি দিব পাৰা x square plus 14x এইটো ৰাখিব পাৰা ঠিক আছে 48 into x square plus
14x এতিয়া মই আকৌ এইখিনি মোহাৰিব লাগিব মানে মোৰ আকৌ জেগা নাইকিয়া হৈ গ'ল তোমালোকে ভালদৰে নোট কৰি থৈছা নিশ্চয় তেতিয়া তোমাৰ বাকিখিনি যে মই ইয়াত কৰিম তোমালোকৰ কাৰণে সুবিধা হ'ব আকৌ ট্ৰায়াঙ্গল ABC কালি তাৰমানে আমি এই গোটেই ট্ৰায়াঙ্গলটোৰ কালি উলিয়াবলৈ হ'লে তোমালোকে ছবিখনত চোৱা মই ইয়াত কি কৰিছোঁ OA জইন কৰিছোঁ OC জইন কৰিছোঁ OB জইন কৰিছোঁ সেই হিচাপত মোৰ ইয়াত তিনিটা ট্ৰায়াঙ্গল ওলাইছে OCB এটা ট্ৰায়াঙ্গল OAB এটা ট্ৰায়াঙ্গল আৰু OAC এটা ট্ৰায়াঙ্গল এই তিনিটাৰ মই কালি উলিয়াব লাগিব তেতিয়া সেই ডাঙৰ ট্ৰায়াঙ্গলটোৰ কালি ওলাব তেতিয়া হলে OBC কালি হলে ইকুৱেল টু হাফ BC ইনটু হাফ BC ইনটু A BC ইনটু OD দেই সেইটো উলিয়াব লাগিব BC ইনটু OD then half CA into OE half CA into OE plus half কি হ'ব AB into OF AB into OF তাৰমানে ইয়াত চাবা দেই চিত্ৰখনত চোৱা পিকচাৰ BC এই ট্ৰায়াঙ্গলটোৰ কাৰণে BC into OD then OCA এই ট্ৰায়াঙ্গলটোৰ কাৰণে CA half into CA into OE আৰু লাষ্টত এই ট্ৰায়াঙ্গলটোৰ কাৰণে AOB ট্ৰায়াঙ্গলটোৰ কাৰণে half AB into OF ঠিক আছে এতিয়া আমি এইকেইটা উলিয়াই ল'ব লাগিব এতিয়া মই বস ভ্যালুকেইটা পুট কৰিম half BC আমি অলৰেডি পাই থৈছো into 14 বুলি আৰু OD হৈছে into 4 plus half CA কিমান আছিলে x plus 6 আৰু OE হৈছে 4 ব্যাসাৰ্ধ half AB আছিলে আমাৰ x plus 8 into again 4 ঠিক আছে equal to এটা ক্যান্সেল কৰিব পাৰো 2 2 4 2 14 28 plus আকৌ ইয়াত 2 2 4 কৰিব পাৰো তাৰমানে 2 into x plus 6 হ'ব ইয়াতো মই 2 2 4 ক্যান্সেল কৰিব পাৰো plus 2 into x plus 8 হ'ব equal to বস এইখিনি সলভ কৰি গৈ থাকা 2 into x 2x plus 12 plus 2x plus 2 8 16 2x plus 2x is 4x plus 28 plus 12 plus 16 কিমান হ'ব 28 plus 12 হ'ব 40 56 equal to মই যদি 4 কমন লওঁ তেতিয়া হলে 4 into x plus 4 কমন ললে 2 কমন লওঁ 2 কমন ললে আমাৰ ইজি হ'ব 2 কমন ললে 2x plus 28 হ'ব ঠিক আছে 2 into 2x plus 28 তোমালোকে ABC কালি অলপ আগতে উলিয়াইছিলা কিমান আছিল হেতু এটো আছিল therefore root over 48 into x square plus 14x মনত পৰিছে equal to মই 2x plus 28 লিখিব পাৰো আৰুনে এতিয়া বস মই এইখিনি সলভ কৰি পেলাই মই x ৰ হেলুটো উলিয়ালে মোৰ অংকটো ওলাই আহিব এইখিনিকে আমি কৰি গৈ থাকো তেতিয়া মই এই 48 টো অকমান সৰু কৰি দিও তো 16 into 3 is 48 16 মই কিয় কৰিলো যদি মই স্কয়াৰ ৰুটটো যদি উলিয়াই দিবলৈ হয় তেতিয়াহলে 4 স্কয়াৰ is 16 তাৰমানে মই 4 টো উলিয়াই দিব পাৰিম বাহিৰত সেইটো কাৰণে দেই x স্কয়াৰ প্লাস 14x equal to এটো এনেকে থাককচোন বাৰ বৰ্তমান 28 equal to মই ইয়াত উলিয়াই দিলো 4 ঠিক আছে 3x স্কয়াৰ প্লাস 14x দীঘল নহয় জানো অংকটো কিন্তু আমনি পালে নহব এটো যদি পৰীক্ষাত আহে তোমালোকে এটো কাৰেক্টলি কৰিবই লাগিব তেতিয়া হলে কি হ'ব ৰুট ওভাৰ মই 4 টো ইটো সাইডে লৈ যাম দেই তো ইয়াত মই এটা কাম কৰো এইটো স্টেপত মই এটা কাম কৰো মই এই 2 টো উলিয়াই দিম 4
হৈ যাব এতিয়া থাকিলে ভিতৰত আমাৰ আৰু এটা 4 উলিয়াই গ'লে কিমান থাকিব 14 থাকিব আৰু এই 4টো যদি ওলাই আহিলে এইটো আহিব ইয়াত তলত তাৰ মানে কি হ'ল 4 4 কেনসেল হৈ গ'ল 4 4 কেনসেল হৈ পেলাই মোৰ ইয়াত থাকিলে x + 14 এতিয়া মই স্কয়াৰ ৰুটটো কিবা এটা কৰিব লাগিব হয় নহয় স্কয়াৰ ৰুটটো মই উলিয়াবলৈ হ'লে কি কৰিব লাগিব মই দুই সাইডে স্কয়াৰ কৰিব লাগিব বা বৰ্গ কৰিব লাগিব এতিয়া মই ওলাই আহিব x² + 14x = x + 14 হোল স্কয়াৰ বৰ্গ কৰি দেই দুই সাইডে মই বৰ্গ কৰি পালো বা স্কয়াৰ কৰি পেলাই পালো or 3x² + 3 4 = 12 3 1 = 3 42x = x² plus এটো a plus b whole square formula a plus b whole square formula হলে কি হ'ব x² plus 28x plus 14 into 14 বা 14 whole square হলে কিমান হ'ব তোমালোকে গণতি কৰি চাবা 196 এতিয়া আকৌ ইয়াত জেগা নাই কি হল লিখিছে কিমান দীঘল অংক মই আকৌ মুহাৰি ওপৰৰ পৰা তোমালোকক দেখাই আছো এতিয়া এই লাষ্টৰ যেটো লাইন আমি পাইছিলো মই এটো ওপৰ লিখি ললো 3x² plus 42x = x² plus 28x plus 196 মই x² উসৰ এনেকে লৈ আইছো এটো সাইডে লৈ আহিলো x² plus 42x minus 28x minus 196 মই এৰেঞ্জ কৰি লৈছো এতিয়া 2x² হ'ব 42x minus 28x কিমান হ'ব 14x minus 196 = 0 মই 2 যদি কমন লওঁ 2x² plus 7x minus এটো কি হ'ব 98 হ'ব = 0 তাৰ মানে x² plus 7x minus 98 2 ইফালে গলে কি 0 লগা 0 divided by 2 means meaningless means 0 এতিয়া এইখিনি মই সলভ এটো প্ৰথমতে এটো কৰো দেই সলভ কৰি পালো x plus 7 অকন ফাস্ট কৰিছো তোমালোকে কোৱাড্ৰেটিক ইকুৱেচনৰ পৰা আদি কৰি সব পঢ়ি থৈছাই মানে x plus 7 into x plus 14 x minus 7 হ'ব দেই x minus 7 x plus 14 equal to মই 0 পাম এই স্টেপটো সলভ কৰিব পাৰিবা নিশ্চয় এটো কৰিব লগলে বিৰাট দীঘল হৈ যাব মই এখানে x minus 7 into x plus 14 equal to 0 পাম therefore x minus 7 equal to 0 বা x plus 14 equal to 0 হ'ব x equal to 7 হ'ব ইফালে x equal to minus 14 হ'ব কিন্তু আমি জানো যে বাহুটো কেতিয়াও মাইনাসত থাকিব নোৱাৰে এখানে এটো ক্যান্সেল হ'ব এটো আমাৰ নহবই এখানে আমাৰ বাহু মাপ হ'ব x equal to 7 তেতিয়ালে x আমি 7 পাই গলো ac ভ্যালু কিমান হ'ব ac equal to x plus 6 আছিল তাৰ মানে 7 plus 6 equal to 13 cm আৰু a b ভ্যালু হৈছে x plus 8 equal to 7 plus 8 equal to 15 cm তো আমাৰ आंसर ওলাই গল তোমালোকে বুজি পালা অঙ্কটো অলপ দীঘল যদিও ইমান টান নহয় ইজি হয় নিশ্চয় বুজি পালা এতিয়া নেক্সট মই কোৱেশ্চন নম্বৰ 13 কৰিম